নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি পুনৰ নতুন এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এয়া বাঁহৰ গাজ, মই গাজখিনি ধুনীয়াকৈ কাটি লৈছোঁ আৰু এয়া মই মচুৰ দালি অলপ এনেকৈ তিয়াই লৈছোঁ। এইফালে মই পিঁয়াজখিনি কাটি ৰেডি কৰি লৈছোঁ আৰু এইফালে মই মাছৰ কণী বইল কৰি আছোঁ। এতিয়া মোৰ মাছৰ কণীখিনি ধুনীয়াকৈ বইল হৈ গ'ল, সেইটো মই এতিয়া মাছৰ কণীখিনি আকৌ ভাজিব লাগে। গৰম হৈ গ'ল, এতিয়া মোৰ কেৰাহী গৰম হৈ গ'ল আৰু এইফালে মই তেল দি দিছোঁ। গৰম হৈ গ'ল, পিঁয়াজখিনি দি দিলোঁ। এতিয়া মোৰ পিঁয়াজখিনি ভজা হৈ গ'ল আৰু ইয়াতে মই আদা নহৰু অলপ দি দিছোঁ। এতিয়া মই ৰেড চিলি, মিট মছলা, হালধি চব একেলগতে মিক্স কৰি দি দিছোঁ। মাছৰ কণীখিনি ইয়াত দি দিছোঁ ধুনীয়াকৈ। গেছটো অলপ কমাই দিব আপোনালোকে। এতিয়া মই ইয়াতে নিমখটো দি দিছোঁ। নিমখ দি এতিয়া অলপ সময় এনেকৈ লৰাই, ধুনীয়াকৈ লৰাই হৈ গ'ল। মই এতিয়া অলপ সময় মই এনেকৈ ঢাকোন দি ৰাখি দিছোঁ। এতিয়া মোৰ মাছৰ কণীখিনি হৈ গ'ল আৰু এইফালে মই মাছৰ কণীখিনি কাঢ়ি লৈছোঁ বাতিটোত। এয়া মোৰ মাছৰ কণী ৰেডি আৰু এইফালে মই কণী ভজা কেৰাহীখনতে এয়া পিঁয়াজখিনি ভাজি ল'লোঁ। পিঁয়াজখিনি ভাজিলোঁ, এইফালে তাতে তেজপাত দি দিছোঁ দুখন। পিঁয়াজখিনি ভালদৰে ভাজি হালধি দি দিলোঁ। এইফালে এতিয়া মই কাটি থোৱা গাজখিনি এনেকৈ ভাজি ল'লোঁ। দিলোঁ। এইফালে মই গাজখিনি অলপ দেৰি এনেকৈ ভাজি লৈ এয়া মই তিয়াই থোৱা দাইলখিনি ইয়াতে দি দিলোঁ। এতিয়া আকৌ মই অলপ সময় এনেকৈ ভালদৰে ভাজি লৈছোঁ। দিয়ে দিলে নাকাটি। এতিয়া মই নিমখ দি দিছোঁ। আপোনালোকেও এইদৰে খাই চাবচোন দেই, মচুৰ দালিৰ লগত বাঁহৰ গাজ দি। ইয়াতে পিছে কঁঠাল গুটি হ'লে বেছি ভাল হয়। এতিয়া আমাৰ আছিলে কঁঠাল গুটি, কিন্তু মোৰ লৰালৰি হোৱাৰ বাবে কঁঠাল গুটি নিদিলোঁ, অকল দালিৰ লগতে খাম আজি। এতিয়া ঢাকি দিলোঁ। এইফালে আকৌ মই পানী গৰম কৰি আছোঁ দালিত দিবলৈ, আৰু এইফালে এতিয়া মই দালিখিনি পানীটো দি দিলোঁ। দালিখিনি ধুনীয়াকৈ মোৰ ভজা হৈ গ'ল। এয়া চব লাগিয়েই গ'ল। এতিয়া মই গৰম পানী দি দিম। আজি পিছে মোৰ দালিখিনি আলুও নিদিলোঁ, কঁঠাল গুটি নিদিলোঁ দেই। এইফালে মই কুকাৰত ভাত পাতি দিছোঁ। এয়া মোৰ ভাত হৈ গৈছে, এইফালে দালি। এতিয়া মই ভাতকেইটা বাঢ়িব লৈছোঁ। দালি, এয়া নেমু টেঙা, এইফালে মাছৰ কণী এয়া লৈ লৈছোঁ। এয়া মোৰ আমৰ আচাৰ, দেখিছেনে বাৰু? মই পিছে বেছিকৈ তেল দি থোৱা নাই, এনেকৈ থৈছোঁ। এয়া মই আমৰ আচাৰ এপিচ লৈ লৈছোঁ আৰু এইফালে এইটো মোৰ জলকীয়া আচাৰ হয়। ইয়াত মই ৰুকা আম আৰু জলকীয়া দি থৈছিলোঁ। এয়া মই জলকীয়া অলপো লৈ লৈছোঁ আৰু আজি মোৰ এয়া থালখন ৰেডি হৈ গৈছে।
আপোনালোকে চাই ভাল পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কিন্তু। আৰু মোৰ এনেকৈ ভিডিঅ'বোৰ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই।